Hello everyone, welcome to my channel Daisy's World. আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলো। আহকচোন গোটেই দিনটোনো মই কি কৰিলো তাকে আপোনালোকক দেখুৱাও। এয়া আজিও বতৰটো খেমেকা আৰু ঠাণ্ডা। আৰু এজনী মই ৰেডি হৈ পেলাই একচুয়ালি পাপাক থব গৈছিলো। পাপা আজি ক'বালৈ গৈছে, সো পাপা আগবঢ়াই থৈ আহিলো মই স্কুটিত। এতিয়া যাওঁ ভিতৰলৈ। এইটো দেখিছেনে কিমান উৎপাত। ইয়াক আজি এয়া ৰছী লগাই থোৱা হৈছে। ই ৰাতিপুৱাই পলাইছে। পৰহিৰ পৰা 3 দিনমান হ'ল ই খালি বাহিৰত পলাই পেলাই গুচি যায়গৈ। সেইকাৰণে আজি ইয়াক বান্ধি থোৱা হৈছে অকমান। একদম উৎপতীয়া হৈ গৈছে এই নতুন ঘৰখনত আহি পেলাই। চাওকচোন কিমান উৎপাত, তাৰ এতিয়াও বাহিৰ যাব লাগে। এয়া ইয়াৰ ইমান উৎপাত। মই ইয়াক অকণ উলিয়াই নিছোঁ সেইকাৰণে। ইয়াক বান্ধা অভ্যাস নাই। আমি আগতে পুৰণা ঘৰত তাক কেতিয়াও নাবান্ধোৱেই, তো সেইটো কাৰণে এতিয়া বান্ধি থ'বও বেয়া লাগে। সেইকাৰণে মই অকণমান উলিয়াই পেলাই এই ৰাস্তা পিনলৈ লৈ গৈ আছোঁ। এইটো চাওকচোন তাৰ কিমান উৎপাত একদম। এই ৰ এয়া এতিয়া চাওকচোন মায়ে ডুগুক এই জংঘলত যাওঁতে কিবা পোক অলপ সোমাইছে, সেইবোৰ উলিয়াই আছে। ইহঁত দুটা এনেকেই থাকে। এয়া মায়ে এতিয়া ভাত বনাব আহিছে দুপৰীয়া সাঁজটো। আজি মা আৰু মই অকলে, পাপা নাই, সেইকাৰণে চিম্পল কিবা বনাব। ভাত আৰু চাগে ডিমৰ চব্জি এখন বনাব। মোৰ অকণমান মাংস আছেই, সেয়াই আজি দুপৰীয়া ভাতটো খাম। সেয়া এইপিনে চাওক, ইয়াৰ উৎপাত কমাই নাই। ই বাহিৰতেই যাব লাগে। ঘূৰাই ফুৰাইও আনিলোঁ তাক, তথাপিতো সি বাহিৰত যাব লাগে। তাক ইমান উৎপাত হৈছে। এয়া দুপৰীয়া সাজ হৈ গ'ল। এয়া মায়ে এইপিনে বেঙেনা ফ্ৰাই কৰিলে। ইয়াৰ পৰা মই অকণমান বেঙেনা চেনি খালোঁ। এইপিনে এইটো ডিমৰ কাৰী টাইপ বনাইছে, আৰু এইটো মোৰ মাংস আছে। এয়া আজি দুপৰীয়া খানা। মই দুপৰীয়া ভাতটো খাই লওঁ এতিয়া। খোৱাৰ ভিডিঅ' এটাও দিছোঁ। আশা কৰোঁ আপোনালোকে চাইছে চাগে, আৰু চাই পেলাই চাগে ভাল পাইছে, আৰু মোক এনেকেই আপোনালোকে মৰম দি থাকিব। ইমান উৎপাত হৈছে ইয়াত অহাৰ পিছত দেখিছে। আৰু মই ঘৰটো অকণকৈ সজাইছোঁ। কেনেকুৱা লাগিছে ক'ব। এয়া লাহেকৈ অকণকৈ সজাই আছোঁ। এয়া এইখন মই টাৱাঙৰ পৰা আনিছোঁ। মাজতে হাজবেণ্ড আৰু ভাইটিহঁতৰ লগত টাৱাং গৈছিলোঁ। তাৰ ভিডিঅ' আনি আছোঁ বহুত জল্দি আপোনালোকৰ ওচৰত। এইটো চাওক, আকৌ বাহিৰত ওলাই আনিবলগীয়া হ'ল। মই একচুৱেলি অকণ ওলাই যাবলৈ কাপোৰ পিন্ধিছোঁ। এয়া মোক কাপোৰ পিন্ধা দেখি পেলাই তাকো ওলাই যাবলৈ লাগে। সেইকাৰণে তাক আকৌ ওলাই আনিবলগীয়া হ'ল। গোটেই উৎপাত। এনেই অকণমান ঘৰৰ বাহিৰতে উলিয়াই আনিছোঁ। এয়া মই ওলাই যোৱা সময়ত ঘৰত আলহী আহিলে। আলহীৰ লগতো অকণমান বহি দিলোঁ। এই টিকলাটোক চাওকচোন, ডুগুক কেনেকৈ টানি লৈ ফুৰাইছে। সিও কম নহয়, ইয়াৰ লগতে লাগি আছে। এয়া এতিয়া মই ওলাই আহিলোঁ হাজবেণ্ডৰ লগত। ক'লৈ আহিলোঁ চাওক, দেখিলেই চিনি পাই যাব আপোনালোকে। আহি পাই গ'লোঁ। এয়া মই যে ওলাই আহিছিলোঁ, এয়া ইহঁতৰ ঘৰলৈ আহিছোঁ। এয়া 2-3 মান অহা নাছিলোঁ ইহঁতৰ ঘৰলৈ। সেইকাৰণে মনত পৰাৰ কাৰণে আজি আহি গ'লোঁ। তহঁতে হাই এটাতো কৈ দে কমচে কম মোৰ ভিউৱাৰ্ছ কেইটাক। এইজনী অঞ্জনা। এয়া এতিয়া ভণ্টিহঁতৰ ঘৰৰ পৰা ঘৰলৈ গৈ আছোঁ। এয়া ৰাতিৰ সাজত মায়ে এতিয়া এইবিলাক বনাব লৈছে। অলপ কিবা কিবি বনালেই। মই এইমাত্ৰ ঘৰ আহি পাইছোঁ। এইপিনে মায়ে এতিয়া ফ্ৰেঞ্চবিন ভাজি আছে। এইপিনে পাপা ওলাই গৈছিলে, এইমাত্ৰ ঘৰ আহিলে, আৰু ডুগুৱে পাপাক দিগদাৰ দি আছে এতিয়া। এইপিনে মাৰ দালি বনাই হৈ গ'ল, ভাজি বনাই আছে, আৰু চিকেন আছে। সেইখিনি মায়ে এতিয়া বনাব চাগে।
এইপিনে মায়ে বনাই আছে বনাই হ'লে ভাতৰ পাতত আপোনালোকক দেখাম যে ফাইনেলি কি বনাই এয়া ৰাতিৰ সাজ হৈ গ'ল ৰেডি এইপিনে পাপা খাবলৈ বহিলে এয়া মা আৰু পাপাৰ কাৰণে বাঢ়ি লৈছে মই অকণ দেৰিকৈ খাম বাৰু এইপিনে আছে দালি এইপিনে আছে বন্ধাকবি আলু আৰু মটৰৰ ভাজি এইপিনে চিকেন বনাইছে শুকানকৈ ভাজিছে আৰু এই ফেচবিন ভাজি এইপিনে পাপাৰ আচাৰ লৈছে এয়া এতিয়া মা আৰু পাপাই খাব